সেলফিখনে প্ৰমাণ কিমান সুখী আছিল তেওঁলোকৰ হাঁহি থকা মুখ কেইখনে বহু লোকৰ শান্তিৰে শুবলৈ দিয়া নাই। কিমান সপোন আশা আকাংক্ষা পৰিকল্পনা ছেকেণ্ডত জাহ গ'ল। তিনি সন্তানৰ সৈতে একেলগে একেখন ঘৰতে টকাৰ তীব্ৰ বাসনা লৈ গুচি গ'ল তেওঁলোক। লণ্ডনত থকা চিকিৎসকৰ স্বামীৰ সৈতে থাকিবলৈ উদয়পুৰৰ চাকৰি এৰিছিল পত্নীয়ে। লণ্ডনত গৈ আৰু একেলগে থকা হ'ল। ডাক্তৰ প্ৰদীপ সুশীল পৰিয়ালৰ এটা সুখী পৰিয়ালৰ শেষৰ এখন চেলফি, যিখন মন মগজুৰে প্ৰত্যেকগৰাকী জোকাৰি গৈছে এই লোকৰে। তিনি কন্যাৰ সৈতে লণ্ডনলৈ যাত্ৰা আৰম্ভ কৰিছিল এই পৰিয়ালটোৱে। তেওঁলোকে বিমান যাত্ৰাৰ সময়তে একেলগে তুলিছিল এখন চেলফি, যিখন চেলফি তেওঁলোকৰ জীৱনৰ অন্তিমখন চেলফি হৈ পৰিল। তেওঁলোকৰ হাঁহি থকা মুখখন দেখিলে বহু লোকক শুবলৈ দিয়া নাই। গুজৰাটৰ আহমেদাবাদত সংঘটিত হৈছে এটাৰ পিছত আন এটা কাহিনী পোহৰলৈ আহিছে। এই ঘটনা কাহিনীটো হৈছে ৰাজস্থানৰ এটা পৰিয়াল, যি পৰিয়ালৰ 5 সদস্য কৰণ মৃত্যু হৈছে। ছবিখনত দেখা ৰাজস্থানৰ বনশিলত জিলাৰ বাসিন্দা ডাক্তৰ প্ৰদীপ সুশীল পৰিয়ালৰ ছবি। এই ছবিখনত ডাক্তৰ কানি পিয়াস আৰু তেওঁলোকৰ 3টা সন্তান প্ৰতীক যোশী, মিৰায়া সুশী আৰু নখল যোশী। তেওঁলোক লণ্ডনলৈ গৈ একেলগে থকাৰ পৰিকল্পনা কৰিছিল। ইমান হঠাতে ডক্তৰ প্ৰদীপ আৰু পত্নীৰ সৈতে সন্তানৰ লগত এখন চেলফি তুলিছিল। কিন্তু এই বিমান দুৰ্ঘটনাই প্ৰাণ কাঢ়ি লৈ গ'ল এই পৰিয়ালটো। ডক্তৰ কনি পিয়াছে উদয়পুৰৰ এখন হস্পিটেলত কাম কৰিছিল। তেওঁৰ স্বামী ডক্তৰ প্ৰদীপ সুশীল লণ্ডনতে কৰ্মৰত আছিল। কিছুদিন পূৰ্বে উদয়পুৰলৈ এখন হস্পিটেললৈ চাকৰি এৰি একেলগে সৈতে থাকিব লৈছিল পত্নীয়ে। কিন্তু বিমান দুৰ্ঘটনাই একেলগে লৈ গ'ল এই সুখী পৰিয়ালটোক। নিউজ দ্য ৰিপৰ্ট আকাশগংগা এনি শ্বেয়াৰ